নমস্কাৰ, স্বাগতম জনাইছোঁ আছাম টিষ্টি ইউটিউব চেনেলটোলৈ। মই যে আপোনালোকৰ মাজলৈ আহিছোঁ কেইটামান অসমৰ ভূগোলৰ কুৱেশ্যন এনচাৰ সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে আৰু সকলোৱে মিলি অতি সোনকালে 1K ছাবস্ক্ৰাইব কৰিবলৈ আশা ৰাখিলোঁ। কুৱেশ্যন নম্বৰ 1, অসমৰ মাটিকালি কিমান? উত্তৰ হ'ব 48,438 বৰ্গ কিলোমিটাৰ। কুৱেশ্যন নম্বৰ 2, ব্ৰহ্মপুত্ৰ সমতলৰ মুঠ মাটিকালি কিমান? উত্তৰ 56,000 বৰ্গ কিলোমিটাৰ। 3 নম্বৰ, বৰাক সমতলৰ মুঠ মাটিকালি কিমান? উত্তৰ 6,962 বৰ্গ কিলোমিটাৰ। 4 নম্বৰ, অসমৰ পাৰ্বত্য অঞ্চলৰ মুঠ মাটিকালি কিমান? উত্তৰ 15,322 বৰ্গ কিলোমিটাৰ। 5 নম্বৰ, মাজুলীৰ বৰ্তমান মুঠ মাটিকালি কিমান? 352 বৰ্গ কিলোমিটাৰ। 6 নম্বৰ, অসমক কি ভৌগোলিক অঞ্চলত ভাগ কৰা হৈছে? উত্তৰ ব্ৰহ্মপুত্ৰ সমতল, বৰাক সমতল, পাৰ্বত্য সমতল। 7 নম্বৰ, অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা অক্ষৰেখাডালৰ নাম কি? উত্তৰ কৰ্কটক্ৰান্তি ৰেখা। 8 নম্বৰ, বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ অনুসৰি অসমৰ বৃষ্টি বলয়ক কেইটাৰ ভাগত ভগাব পাৰি? উত্তৰ 4টা। 9 নম্বৰ, অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ অৱবাহিকাৰ দুটাৰ বিচ্ছেদক পাহাৰটোৰ নাম? উত্তৰ হ'ব বৰাইল পাহাৰ। 10 নম্বৰ, অসমৰ প্ৰধান নদীখনৰ নাম কি? উত্তৰ ব্ৰহ্মপুত্ৰ। আজিৰ পাঠত ইমানখিনি আছিল। মই এনেকৈ প্ৰতিদিনে পাৰ্ট দি থাকিম তোমালোকক সহায় কৰাৰ কাৰণে চেনেলটো খুলিছোঁ। তোমালোকে যাতে ছাবস্ক্ৰাইব এটা দি মোকো সহায় কৰা তাৰে আশা কৰি ইমানতে সমাপ্ত কৰিছোঁ। নমস্কাৰ।